সংবাদসেৱী সতীৰ্থ বন্ধুসকল, আপোনালোকক প্ৰথমে স্বাগত সম্ভাষণ জনাইছোঁ। নমস্কাৰ আপোনালোক আটাইৰে প্ৰতি। আমি ওদালগুৰি জিলা সাহিত্য সভা আৰু টংলা সাহিত্য সভাই যুটীয়াভাৱে অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ ৬খন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আমি আহ্বান জনাইছিলোঁ। যোৱা ২৫ মে' তাৰিখে কাকিত অনুষ্ঠিত হোজাই জিলাৰ কাকিত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভালৈ আমি গৈছিলোঁ। গৈ তাতে আমি আমন্ত্ৰণ জনাই আহিছিলোঁ আৰু সেই মৰ্মে আমাৰ কাৰ্যনিৰ্বাহক সভাখন ইয়াত প্ৰথমে এটা তাৰিখ লোৱা হৈছিল ২৭ আৰু ২৮ জুলাই মাহৰ ২৭-২৮ তাৰিখে লোৱা হৈছিল। কিন্তু তেতিয়া প্ৰলয়ংকৰী বানৰ বিভীষিকাৰ কাৰণে অসম সাহিত্য সভাৰ ৰাজ্যিক কমিটিয়ে কেন্দ্ৰীয় সমিতিয়ে সেইখন পিছুৱাবলৈ বাধ্য হ'ল পৰৱৰ্তী দিন ঠিক নোহোৱা পৰ্যন্ত। তাৰপিছত আমি আলোচনা কৰি আমাৰ আদৰণি সমিতিৰ শ্ৰদ্ধেয় সভাপতি সন্মানীয় বিশ্বজিৎ দৈমাৰী দেৱৰ সৈতে তেখেতৰ লগত আলোচনা কৰি আৰু ৰাজ্যিক সমিতিৰ লগত অসম সাহিত্য সভাৰ ৰাজ্যিক সমিতিৰ লগত আলোচনা কৰি ১৪-১৫ ছেপ্টেম্বৰ তাৰিখটো আমি ঠিক কৰিছিলোঁ। দুৰ্ভাগ্যৰ বিষয়, দুৰ্ভাগ্য বুলি এইকাৰণেই কৈছোঁ যে ১৫ তাৰিখটোত সমগ্ৰ অসমতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাবিলাক আৰম্ভ হ'ল। তৃতীয় বৰ্গৰ সেইদিনাখন পৰীক্ষা আৰম্ভ হ'ল। আপোনালোকে শুনি আচৰিত হ'ব বা আমিও আচৰিত হৈছোঁ যে সেই পৰীক্ষাটোত টংলাত এটাকৈ ৯টা চেণ্টাৰত 9টা পৰীক্ষা কেন্দ্ৰত ইয়াত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু আমি সুচল ব্যৱস্থা অৰ্থাৎ সভাখন অনুষ্ঠিত কৰিবৰ কাৰণে ক'তো আমি সুচল বা সুবিধাজনক ঠাই আমি নোপোৱাত আমি এসপ্তাহ পিছুৱাবলৈ পুনৰ বাধ্য হ'লোঁ আৰু সেই অনুসৰি ২১ আৰু ২২ ছেপ্টেম্বৰ তাৰিখে অহা ২১ আৰু ২২ ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ ৬খন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন টংলাত অনুষ্ঠিত হ'ব আৰু স্থান নিৰ্ধাৰণ হৈছে ডন বস্কো স্কুল। আমাৰ টংলাৰ উত্তৰ দিশৰ যিখন ডন বস্কো স্কুল আছে তাতে আমি সেইখন অনুষ্ঠিত কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু যাৱতীয় প্ৰস্তুতি প্ৰায় আমাৰ ৮০% শেষ হৈছে আৰু অকণমান কিবা বাকী আছে, সেইখিনি আমি কাইলৈ সেইখিনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিম। এতিয়া অগ্ৰগতি সম্পৰ্কে আপোনালোকক এটা কথা জনাবলৈ পাই আমি সুখী হৈছোঁ যে অসম সাহিত্য সভাৰ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ইয়াত আজিৰ পৰা ৪৩ বছৰ আগতে হৈছিল টংলাত। ১৯৮১ চনৰ ১৬ আৰু ১৭ অক্টোবৰ তাৰিখত হৈছিল। তাৰপিছত আমি বহুদিনৰ এটা প্ৰস্তুতি, বহুদিনৰ চিন্তা চৰ্চাৰ পিছত আমি দ্বিতীয়খন অসম সাহিত্য সভাৰ দ্বিতীয়খন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা টংলাত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু আমাৰ যিখিনি খাদ্য উপসমিতি আছে, ব্যৱস্থাপনা উপসমিতি আছে, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি আছে, এনেকৈ প্ৰায় ১৭খন আমাৰ উপসমিতি আছে আৰু সেই ১৭খন উপসমিতিয়ে ইতিমধ্যে তেওঁলোকৰ কাম কাজবিলাক নিয়াৰিকৈ চলাইছে। স্মৃতিগ্ৰন্থখন প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আমি আশা ৰাখিছোঁ স্মৃতিগ্ৰন্থখন আমি অহা ২১ তাৰিখৰ অৰ্থাৎ শনিবাৰৰ বিয়লি ৪ বজাত যিখন অধিৱেশনৰ উদ্বোধনী আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান হ'ব তাত আমি সময়মতে সেইখন উন্মোচন কৰিবলৈ সক্ষম হ'ম। কেৱল স্মৃতিগ্ৰন্থখন বুলিয়েই নহয়, ইয়াৰ লগতে আৰু প্ৰায় ২০খন গ্ৰন্থ আমি প্ৰকাশ কৰাৰ কাৰণে এটা আঁচনি আমি হাতত লৈছোঁ আৰু এইটো এটা আমাৰ আচলতে গ্ৰন্থ প্ৰণয়নৰ যিখন আঁচনি, এইখন আমাৰ এটা প্ৰধান লক্ষ্য আছিল যে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাই নহয়, কাৰ্যনিৰ্বাহক সদস্যসকলে ইয়াত আহি তেখেতসকলৰ সমস্যাবিলাকৰ বা তেখেতসকলৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰাই নহয়, তাৰ লগে লগে সমান্তৰালভাৱে আমাৰ এই অঞ্চলটোত এটা সাহিত্য চৰ্চা বা শিক্ষাৰ এটা বাতাবৰণ সৃষ্টি কৰাও আমাৰ মূল উদ্দেশ্য। আৰু আমাৰ মহিলাসকলৰ এটা অনুষ্ঠান আছে আকাশ উপসমিতি। এই আকাশ উপসমিতি সেইটো সাহিত্য সভাৰ এটা এখন উপসমিতি আৰু আকাশ উপসমিতিয়েও তেওঁলোকে এখন গ্ৰন্থ প্ৰস্তুত কৰিব আৰু সেইখনো সমাপ্তিৰ পথত আৰু সেইখনো আশা কৰিছোঁ যথা সময়ত আকাশ অনুষ্ঠানত প্ৰায় দুপৰীয়া সেইদিনাখন পৰহি ২১ তাৰিখে দুপৰীয়া সেইখনৰ উন্মোচন হ'ব আৰু তাৰ বাহিৰে বাকী কেইখন গ্ৰন্থ আমি ৪ বজাৰ যিখন উদ্বোধনী অনুষ্ঠান থাকিব তাত অনুষ্ঠিত হ'ব। আৰু ২২ তাৰিখত আমাৰ বিশেষ কাৰ্যসূচী একো নাথাকে। ২২ তাৰিখৰ পুৱা 8:30 বজাত প্ৰতিনিধিসকলৰ পঞ্জীয়ন আৰম্ভ হ'ব আৰু তাৰপিছত 10 বজাৰ পৰা
যিখন আধৰুৱা কাৰ্যনিৰ্বাহক সভা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ যিখন আধৰুৱা, এই আধৰুৱা অংশটো সেইদিনাখন পূৰণ হ'ব। আৰু আমি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিক এইকাৰণেই ধন্যবাদ দিছোঁ, আগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাবিলাক এদিনীয়া আছিল, কেৱল সভাখন অনুষ্ঠিত হৈছিল কোনো এখন ঠাইত। কিন্তু সাহিত্য সভাই এটা চিন্তা কৰিলে যে কেৱল তাত প্ৰতিনিধিসকলে গৈ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰি অহাই নহয়, তাৰ লগতে সেই অঞ্চলৰ বা সেই শাখাৰ বা সেইখন জিলাৰ স্থানীয় ভিত্তিত কিছু কিছু অনুষ্ঠানো তাত ৰূপায়ণ হওক। আৰু তেনেভাৱেই আচলতে অধিৱেশন আকাৰত দুদিনীয়াকৈ এই কাৰ্যনিৰ্বাহক বৈঠকবিলাক আমাৰ অনুষ্ঠিত হয়। আৰু আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰৰ কথাটো ইতিমধ্যে কৈছোঁৱেই। অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহাশয়, তেখেত আমাৰ পানেৰী বিধানসভা সমষ্টিৰ, আমাৰ স্থানীয় বিধানসভা সমষ্টিৰ তেখেত বিধায়ক, গতিকে তেখেতক আমি আদৰণি সমিতিৰ সভাপতি পদ আমি তেওঁলৈ যাচিছোঁ আৰু তেওঁ গ্ৰহণ কৰিছে। আৰু গ্ৰহণ কৰি আজি এই প্ৰায় ২-৩ মাহ তেখেতে অতি আন্তৰিকতাৰে, কালিও তেখেত আহি গৈছে, আহি এই অঞ্চল পৰিভ্ৰমণ কৰি বা আমাৰ যাৱতীয় যিখিনি নেকি কাম কাজ সেইখিনিৰ খা খবৰ লৈ তেখেত গুচি গৈছেহি। পৰিস্থিতিখিনিৰ বা অগ্ৰগতি সম্পৰ্কে তেখেতে সম্পূৰ্ণ বুজ লৈছে। আৰু তেখেতে আমাক কথা দিছে যে ২১ তাৰিখে তেওঁ কোনো কাৰ্যসূচী ৰখা নাই, গোটেই দিনটো আমাৰ মাজত থাকিব। মাত্ৰ ২২ তাৰিখে হয়তো তেখেতে থাকিব নোৱাৰিব, কিন্তু ২১ তাৰিখে পুৱাৰ পৰা গধূলিলৈকে তেওঁ আমাৰ মাজত থাকিব। আৰু আমি আশা কৰিছোঁ যে অসম সাহিত্য সভাৰ পদাধিকাৰসকল, সন্মানীয় সভাপতি মহাশয়, উপসভাপতি মহাশয়, প্ৰধান সম্পাদক মহাশয় সমন্বিতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫০ প্ৰতিনিধি আহি ইয়াত উপস্থিত হ'বহি। আৰু তেখেতসকলৰ থকা মেলা বা তেখেতসকলৰ আতিথ্য সেই সম্পৰ্কে আমি কিছু কিছু আঁচনি যুগুত কৰিছোঁ, পৰিকল্পনা হাতত লৈছোঁ। আৰু সময়ত একো যদি অসুবিধা নহয়, অসুবিধা হ'ব নালাগে, আমি তেখেতসকলৰ আতিথ্যৰ কোনো ত্ৰুটি নকৰোঁ। আৰু আমাৰ বিধানসভাৰ অধ্যক্ষ মহাশয় বা আদৰণি সমিতিৰ সভাপতি মহাশয় সেইটোৰ ওপৰত গুৰুত্বটো তেখেতে দিছে, কৈছে যে আমাৰ মান সন্মানৰ প্ৰশ্ন এটা জড়িত হৈ আছে, গতিকে তেখেতসকলক আমি পাৰ্যমানে আমি তেওঁলোকৰ শুশ্ৰূষাখিনি কৰিব লাগিব। হয়, নমস্কাৰ। সঁচাকৈ আমি টংলাবাসী ৰাইজ তথা ওদালগুৰিবাসী ৰাইজ গৌৰৱান্বিত তথা আমি সুখী হৈছোঁ যে টংলাত আমি প্ৰায় ৪৩ বছৰ পিছত এনেকুৱা এখন অসম সাহিত্য সভাৰ অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই অনুষ্ঠানত ইতিমধ্যে আপোনালোকক জনাইছে, আৰু প্ৰথম দিনাখনৰ ২১ তাৰিখৰ প্ৰথম কাৰ্যসূচী ৮:৪৫ বজাত ৰাতিপুৱা আমাৰ সন্মানীয় অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্য হাজৰিকাদেৱে ৰাতিপুৱাতেই আমাৰ লগত আহি উপস্থিত হৈ অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব। আৰু লগতে গোটেই দিনটোৰ কাৰ্যসূচী তেখেতে থাকিব। লগতে আমাৰ সন্মানীয় পানেৰী বিধানসভাৰ সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মাননীয় শ্ৰী বিশ্বজিৎ দৈমাৰী আমাৰ লগত গোটেই দিনজোৰা থাকিব, তেখেত আদৰণি সমিতিৰ সভাপতি। আৰু অনুষ্ঠানখনত ইতিমধ্যে টংলাবাসী ৰাইজ আৰু ওদালগুৰি জিলাৰ বহু সন্মানীয় ব্যক্তিসকলে, বিশিষ্ট ব্যক্তিসকলে দান বৰঙণি তথা দিহা পৰামৰ্শৰে আমাক সহায় সহযোগিতা আগবঢ়াইছে। এই চেগতে আমি এই সংবাদমেলত তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আমাৰ যি আমি উদ্দেশ্যৰে ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এই অনুষ্ঠানখন টংলাত অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ, আশা ৰাখিছোঁ ইয়াত এটা নিশ্চয় ফলপ্ৰসূ হ'ব। আৰু আমাৰ এই অঞ্চলত বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে আমি ইয়াতে থাকোঁ, সকলো দল সংগঠন, যিমানকেইটা অসমৰ জাতীয় দল সংগঠন আছে, প্ৰতিটো দল সংগঠনে আমাৰ লগত সহযোগিতা কৰিছে, তেওঁলোকে তোৰণ দিছে, তেওঁলোকে বিভিন্ন জনগোষ্ঠীয় বলবস্ত্ৰ আমাক প্ৰদান কৰিছে। এনেধৰণে আমি আদৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ অসমবাসী ৰাইজে নিশ্চয়, যিসকলে ইয়াত আমাৰ টংলাত আহি প্ৰতিনিধিত্ব কৰিব, তেওঁলোকে নিশ্চয় এই আমাৰ যিখন সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অধিৱেশন ইয়াত আহি তেওঁলোকে আমাৰ লগত এই অনুষ্ঠানত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতে সহায় সহযোগিতাৰ লগতে এই অঞ্চলৰ নিশ্চয় উন্নয়নৰ ক্ষেত্ৰত বা ভাষা সাহিত্যৰ ক্ষেত্ৰত নিশ্চয় ফলপ্ৰসূ তেওঁলোকে আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।